নমস্কাৰ শিক্ষাগুৰুসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আমিনুল CRCCলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আমি সকলোৱে গম পাইছোঁ যে এইবাৰ গুণু উৎসৱত স্কুল ইভালুৱেশ্যনৰ পাৰ্টটো আমি অনলাইন পৰ্টেলত ছাবমিট কৰিব লাগিব আৰু এই ছাবমিশ্যনৰ কাৰণে আমি জানো গুণু উৎসৱ 3টা ফেজত অনুষ্ঠিত হ'ব। কোনটো ফেজৰ কাৰণে কিমান তাৰিখৰ পৰা অনলাইন ছাবমিশ্যন মুকলি কৰা হ'ব আৰু কেতিয়ালৈকে অনলাইন ছাবমিট কৰিব পাৰিব তাৰ নিৰ্দেশনা ইতিমধ্যে প্ৰকাশ পাইছে আৰু সেই নিৰ্দেশনা মতে প্ৰথম ফেজ অৰ্থাৎ 3 জানুৱাৰীত সেল্ফ ইভালুৱেশ্যন হ'বলগীয়া প্ৰথম ফেজৰ কাৰণে অনলাইন পৰ্টেল মুকলি হ'ব 27 ডিচেম্বৰ 2023 তাৰিখৰ পৰা আৰু মুকলি হৈ থাকিব সেল্ফ ইভালুৱেশ্যনৰ দিনাখনলৈকে অৰ্থাৎ 3 জানুৱাৰীলৈকে প্ৰথম ফেজৰ কাৰণে এই অনলাইনৰ পৰ্টেল মুকলি হৈ থাকিব। কিন্তু নিৰ্দেশনাটোক ৰিমাৰ্কছত উল্লেখ কৰিছে যে যদিও সেল্ফ ইভালুৱেশ্যনৰ দিনাখনলৈকে আমি অনলাইন ছাবমিট কৰিব পাৰিম আমাৰ স্কুল ইভালুৱেশ্যন পৰ্চনটো, কিন্তু আমাৰ কাৰণে ভাল হ'ব যে আমি সেল্ফ ইভালুৱেশ্যনৰ 2-3 দিন আগতে এই অনলাইন ছাবমিশ্যনটো যাতে কৰোঁ, যাতে এক্সটাৰ্নেল ইভালুৱেটৰজনে আমাৰ বিদ্যালয়খনক ভিজিট কৰাৰ আগতেই তেখেতে স্কুল ইভালুৱেশ্যনৰ পাৰ্টটো ফিল আপ কৰা পাৰ্টটো যাতে তেখেতে চাই পেলাই স্কুললৈ আহিব পাৰে, ভিজিট কৰিব পাৰে, তাৰ নিশ্চয়তা আনিবৰ কাৰণে আমি 2-3 দিন আগত আমি আমাৰ অনলাইন ছাবমিশ্যনটো কৰিব লাগে। যদিও মুকলি হ'ব 27 ডিচেম্বৰ তাৰিখে আৰু খোলা থাকিব সেল্ফ ইভালুৱেশ্যনৰ দিনাখনলৈকে অৰ্থাৎ 3 জানুৱাৰীলৈকে। আৰু দ্বিতীয় ফেজৰ যি গুণু উৎসৱ অনুষ্ঠিত হ'ব তেওঁলোকৰ কাৰণে খোলা হ'ব, অপেনিং হ'ব 3 জানুৱাৰীলৈকে, 3 জানুৱাৰীৰ পৰা আৰু মুকলি হৈ থাকিব ছেকেণ্ড ফেজৰ সেল্ফ ইভালুৱেশ্যনৰ দিনাখনলৈকে। আৰু থাৰ্ড ফেজৰ কাৰণে মুকলি হ'ব অনলাইন পৰ্টেলবিধ 30 জানুৱাৰী 2024ৰ পৰা আৰু খোলা থাকিব সেল্ফ ইভালুৱেশ্যনৰ দিনাখনলৈকে। আৰু আমি এনেদৰে আমাৰ স্কুলৰ ইভালুৱেশ্যন যে আমি অনলাইন ছাবমিট কৰাৰ পাছত এক্সটাৰ্নেল ইভালুৱেটৰজনে গুণু উৎসৱৰ দিনাখন আমাৰ বিদ্যালয়ত যে আহি পেলাই তেখেতৰ আগতীয়াকৈ যি চাই আহিব ৰিপৰ্টটো আৰু চাই লৈ পেলাই বিদ্যালয়ত আহি যি পৰিৱেশ পৰিস্থিতি দেখা পাব তাৰ লগত মিলাই পেলাই তেখেতে যদি বিচাৰে কিবা চেঞ্জ কৰিবৰ কাৰণে তেখেতে এডিট কৰিব পাৰে আৰু ফাইনেল ছাবমিশ্যনটো তেখেতে দিব লাগিব। আৰু ফাইনেল ছাবমিশ্যন এক্সটাৰ্নেল ইভালুৱেটৰজনৰ কাৰণে দিবৰ কাৰণে তেওঁৰ লগইনত খোল খাব এক্সটাৰ্নেল ইভালুৱেশ্যন হৈ থকা দিনাখনৰ 12:30 বজাৰ পৰা দুপৰীয়া 12:30 বজাৰ পৰা আৰু তাৰ পৰা খোলা থাকিব সেই বিদ্যালয়ৰ কাৰণে খোলা থাকিব নেক্সট ডে 12:30 বজালৈকে। অৰ্থাৎ এক্সটাৰ্নেল ইভালুৱেশ্যন যদি আমাৰ 4 জানুৱাৰীত হয় তেতিয়াহ'লে এক্সটাৰ্নেল ইভালুৱেটৰৰ কাৰণে সেইখন বিদ্যালয়ৰ অনলাইন ছাবমিশ্যন এডিট বা ছাবমিশ্যন কৰিবৰ কাৰণে ফাইনেল ছাবমিশ্যন কৰিবৰ কাৰণে তেখেতৰ কাৰণে খোল খাব 4 জানুৱাৰী দুপৰীয়া 12:30 বজাত আৰু খোলা থাকিব 5 জানুৱাৰী দুপৰীয়া 12:30 বজালৈকে, অৰ্থাৎ 24 ঘণ্টাৰ কাৰণে তেখেতে এডিট আৰু ফাইনেল ছাবমিশ্যন কৰিব পাৰিব। ইনফৰমেশ্যনটো ইম্পৰ্টেণ্ট বুলি ভাবিলে কাইণ্ডলি শ্বেয়াৰ কৰিব আৰু চেনেলটি যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।